এতিয়া মানে সেইদিনাখন যে আমাৰ অসমত মানে কিবা টিএ ভৰ্তিৰ কিবা ৰেলী চলি আছিলে, ৰেলীত আপোনালোকে গৈছিলে নাই? তো হেল্ল বন্ধুসকল, কেনেকৈ আছে? মই আগতে মানে এইটো চেনেলত মই ফ্ৰী ফায়াৰ ভিডিঅ' মানে আপলোড কৰি আছিলোঁ। এতিয়া মই ভাবি আছোঁ যে কিবা নতুন ভেকেঞ্চি আহিলে মই এইবিলাকৰ ভিডিঅ' আপলোড কৰিম বুলি ভাবি আছোঁ, মানে ব্লগ নিচিনা আপলোড কৰিম বাৰু। এতিয়া মানে সেইদিনাখন যে আমাৰ অসমত মানে কিবা টিএ ভৰ্তিৰ কিবা ৰেলী চলি আছিলে, ৰেলীত আপোনালোকে গৈছিলে নাই? যদি আপোনালোকে গৈছিলে কমেণ্টটো কৰি দিব। লেকিন তাত বহুত টাইম কম দি আছিলে, মানে আপুনি যদি 4 মিনিট 40 ছেকেণ্ডৰ ভিতৰত সোমাই আছিলে, মানে আপোনালোক বহুত টাইমিংটো কম দি আছে। লেকিন আপুনি চিন্তা কৰিব নালাগে, মানে এতিয়া নতুন এটা ভেকেঞ্চি আহি আছে। মানে আমাৰ হিমন্ত ছাৰে কৈছে যে 4,000 মান ভেকেঞ্চি দিব, একদম 4,000 মান নতুন ভেকেঞ্চি দিব। কিবা ফৰেষ্টৰ মানে কিবা ভেকেঞ্চি দিব চাগে, সেইটো মানে কনফাৰ্ম নটিফিকেশ্যনটো অহা নাই, আৰু 2 দিনমান পিছত চাগে কনফাৰ্ম নটিফিকেশ্যনটো আহি যাব। মই আপোনালোকক মানে যেতিয়া আহিব মই তেতিয়া আপোনাৰ মানে ভিডিঅ' এটা বনাই কিনে এৰি দিম। আপুনি জল্দি কিনে এপ্লাইটো কৰি দিব এণ্ড ৰানিংটো আপুনি কৰি থাকিব, ঠিক আছে? মানে এইটো কাৰণে মানে মই ভিডিঅ'টো বনাই আছোঁ যে নতুনকৈ আছাম পুলিচৰ ভেকেঞ্চিটো আহিব। তো গাইজ, মই আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিম, মানে এতিয়াও কষ্ট কৰিম, আগতো গৈ কিনে কষ্ট কৰিম যে আপোনালোকে মানে হেৰি কৰি দিয়ক। মানে নতুন ভেকেঞ্চি আহিব, আপোনালোকে এপ্লাই কৰিব, ৰানিংটো বাছ কৰিব, এনে বহুত মানে কিবাকিবি কাৰণে মই মটিভেট কৰি থাকিম আপোনালোকক। আপুনি খালি আমাক মানে ছাপোৰ্ট কৰি থাকিব। এণ্ড মই আজি ভিডিঅ'টো মানে কেনেকৈ হ'ব মই নিজে গম নাপাওঁ যে ভাল হ'ব নে বেয়া হ'ব। তো গাইজ, মই মানে আছাম পুলিচৰ মানে যেতিয়া নেকি নটিফিকেশ্যন আহি যাব, মই তেতিয়া মানে এটা মানে শ্বৰ্টছ ভিডিঅ' বনাই দিম। শ্বৰ্টছ ভিডিঅ' বা লং ভিডিঅ' এটা মই আপলোড কৰি দিম। আপোনালোকে গৈ কিনে চাই ল'ব ভিডিঅ'টো, মানে কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ কি কৰিব লাগে মই আপোনালোকক জনাই দিম, ঠিক আছে? মানে এতিয়া মই সেইটোৱে ক'ব বিচাৰিছোঁ, মানে আপোনালোকে যদি এতিয়ালৈকে মানে ৰেলীৰ কাৰণে যদি প্ৰেক্টিছ কৰা নাই, মানে আছাম পুলিচৰ 3,200 মিটাৰমান চাগে হয়, মানে 3 কিলোমিটাৰ আৰু 200 মিটাৰ হয়, ঠিক আছে? আপোনালোকে এতিয়ালৈকে যদি প্ৰেক্টিছ নকৰে, তাত গৈ কিনে নোৱাৰিব। আপুনি 10 মিনিটত মানে সোমাব লাগে, 3,200 মিটাৰ মানে সোমাব লাগে। 10 মিনিটত সোমাই গ'লে আপোনালোকে এক্সিডেণ্ট পাব, ঠিক আছে? আপোনালোকে মানে গ্ৰাউণ্ড প্ৰেক্টিছটো ভাল হৈ যায়, আপোনালোকে নিশ্চয় পাই যাব। মানে গ্ৰাউণ্ডত মানে আপোনালোকে 100 ভিতৰত 100 নম্বৰটো আনিব লাগে। 100 ভিতৰত যদি 100 নম্বৰটো আপুনি আনি লয়, মানে আপোনাৰ মানে চাকৰিটো মানে কনফাৰ্ম হৈয়ে যায়, মানে হৈ যায় ধৰি লওক। মানে আপোনাৰ গ্ৰাউণ্ডত চেষ্টা কৰিব যাতে 100 ভিতৰত 100 পাই যাব, ঠিক আছে? আৰু মোৰটো কৈ দিওঁ যে মই টিএত গৈছিলোঁ, পিছত মই ফাৰ্ষ্ট ৰাউণ্ডত ছেকেণ্ড পজিশ্যন আছিলোঁ, ছেকেণ্ড ৰাউণ্ডতো ছেকেণ্ড পজিশ্যন আছিলোঁ, পিছত থাৰ্ড ৰাউণ্ডত মই 4 ন 5 নম্বৰত মই মানে গুচি গৈছিলোঁ। মোৰ ভৰিটো মানে কাম কৰা নাই, মানে মই প্ৰেক্টিছ কৰা নাছিলোঁ বেছিভাগ। তেতিয়াহ'লে মই ফাৰ্ষ্টত বহুত ভালকৈ ধৰিছোঁ। মানে মোক এটা আৰ্মিয়ে মানে বহুত হেৰি কৰিছে, মানে যে তুমি খালি তাত ধ্যান ৰাখিবা, কেতিয়া চিটিটো বজাই কেতিয়া কিনো কৰে, মানে তাতেই ধ্যান ৰাখিব কৈছিলে। মানে মই মানে যেতিয়া নেকি মানে হেৰিটো আহি যাব, মানে আছাম পুলিচৰ হেৰিটো আহি যাব, মই আপোনালোকক নটিফাই কৰি দিম, ঠিক আছে? তো ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো অলপ ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ মই নতুন ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম। তো গাইজ, নেক্সট ভিডিঅ' আছাম পুলিচ, মই কালিও এটা ভিডিঅ' আপলোড কৰিম বাৰু, মই বনাই থৈছোঁ। তো ঠিক আছে, মই নেক্সট ভিডিঅ'ত